নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। অৱশেষত অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ আশা কিছু হ'লেও যেন পূৰণ হ'ল। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ যি ধাৰাবাহিক আন্দোলন, সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ সদয় হ'ব লগা হৈছে। অসম চৰকাৰে অংগনবাড়ী কৰ্মীৰ বাবে 1500 টকা আৰু সহায়িকাৰ বাবে 7500 টকা ইতিমধ্যে বৃদ্ধিত অনুমোদন জনাইছে। ইতিমধ্যে অসম কেবিনেটে এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তক এপ্ৰুভেলো প্ৰদান কৰিছে। 1 অক্টোবৰ 2025 পৰা কাৰ্যকৰী হোৱাকৈ অংগনবাড়ী কৰ্মীৰ বাবে 1500 টকা আৰু সহায়িকাৰ বাবে 750 টকালৈ দৰমহা বৃদ্ধি কৰা হৈছে। আৰু এই লৈ এতিয়ালৈকে অংগনবাড়ী কৰ্মী একোগৰাকীয়ে সৰ্বমুঠ 8000 টকা আৰু সহায়িকা একোগৰাকীয়ে মুঠ 4000 টকালৈ দৰমহা লাভ কৰিব। তো এইখিনিতে এটা কথা হয় যে মিনি কৰ্মীৰ দৰমহা কিয় উল্লেখ নাই ইয়াতে। বৰ্তমানৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দৰমহা, সেই দৰমহা লৈ কৰ্মী সহায়িকাৰ প্ৰতিক্ৰিয়া কি, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰা হৈছে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আপুনি আপোনাৰ মতামত ভিডিঅ' কমেণ্ট ছেকশ্যনত ব্যক্ত কৰিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অংগনবাড়ীৰ বাবে শেহতীয়াকৈ অসম কেবিনেটে লোৱা সিদ্ধান্তৰ যি এপ্ৰুভেল, সেই এপ্ৰুভেল মতে একোগৰাকী অংগনবাড়ী কৰ্মীৰ বাবে দৰমহা বৃদ্ধি কৰা হৈছে 1500 টকালৈ আৰু সহায়িকাৰ বাবে 750 টকালৈ। আৰু এই লৈ একোগৰাকী অংগনবাড়ী কৰ্মীয়ে দৰমহা লাভ কৰিব, 1 অক্টোবৰৰ পৰা দৰমহা লাভ কৰিব সৰ্বমুঠ 8000 টকা আৰু সেই অনুপাতে সহায়িকা একোগৰাকীয়ে লাভ কৰিব সৰ্বমুঠ 4000 টকা। তো ইয়াতে কৰ্মী সহায়িকাৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি বুলি যদি আপুনি ক'ব খোজে, তেতিয়াহ'লে ইয়াত কিন্তু মিশ্ৰিত প্ৰতিক্ৰিয়া আছে। বহুতে এই দৰমহা বৃদ্ধিক আচলতে মানি ল'ব পৰা নাই। তেওঁলোকে পূৰ্বৰ যি প্ৰস্তাৱ আছিলে, সেই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে কৰিব লাগে বুলিয়ে তেওঁলোকে জনাব খোজে। আকৌ বহুতে কিছুসংখ্যকে কিন্তু চৰকাৰে যি কৰিছে তাতে সন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। তো ইয়াৰ পিছত পৰৱৰ্তী পদক্ষেপসমূহ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই কি পদক্ষেপ গ্ৰহণ কৰে বা তেওঁলোকৰ কি প্ৰতিক্ৰিয়া আহে, সন্থাৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে মোৰ হাতত আহি পোৱা নাই। যি প্ৰতিক্ৰিয়া আহে আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত তৎক্ষণাত জনাবলৈ মই যত্ন কৰিম। তো এইখিনিতে আহক যে মিনি কৰ্মীৰ দৰমহা ইয়াতে কিয় মেনশ্যন কৰা হোৱা নাই, কেৱল কৰ্মীৰ কথা কোৱা হৈছে, সহায়িকাৰ কথা কোৱা হৈছে। মিনি কৰ্মীবিলাক ক'ত থাকিল? তো মিনি কৰ্মীৰ দৰমহাৰ উল্লেখ নাই, স্পষ্টভাৱে মিনি কৰ্মীৰ কথা উল্লেখ নাই। তো এইখিনিতে আচলতে কি বুজা যায় যে মিনি কৰ্মীসকলক কৰ্মী হিচাপে প্ৰমোশ্যন দিয়া হ'ব নেকি? মিনি কৰ্মীখিনি আচলতে মিনি কৰ্মী হিচাপে আৰু নাথাকিব নেকি, বা তেওঁলোকক কৰ্মী হিচাপে স্বীকৃতি ইতিমধ্যে প্ৰদান কৰা হৈছে নেকি? যদি হৈছে তেতিয়াহ'লেতো দৰমহা 1500 টকা কৰ্মীৰ দৰে বৃদ্ধি পাব। যদি সেইখিনি আনুষ্ঠানিকতা লাভ কৰা নাই বা কোনো যদি এতিয়ালৈকে যদি মিনি কৰ্মী হিচাপে কাম কৰি আছে, তেতিয়াহ'লে তেখেতৰ দৰমহা কিমান হ'ব ইয়াতে কিন্তু স্পষ্ট ঘোষণা ইয়াতে নাই। পৰৱৰ্তী সময়ত যদি ক্লিয়াৰিফিকেশ্যন হয়, মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম। এই ক্ষেত্ৰত আপোনাৰ কি মতামত থাকিব পাৰে মিনি কৰ্মী সংক্ৰান্তত, আপোনাৰ মতামত ব্যক্ত কৰিব। আপোনাৰ অভিজ্ঞতাৰ পৰা মোৰো কিছু অভিজ্ঞতা হ'ব। আপুনি সুস্থ কমেণ্ট আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত এৰি থৈ যাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।